নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজি আমি সপ্তম শ্ৰেণীৰ অসমীয়াৰ পাঠ্যপুথিৰ ষষ্ঠ অধ্যায় নকোৱাৰ পৰিণামৰ সকলো প্ৰশ্ন আৰু উত্তৰ আলোচনা কৰিম। যদি আপুনি ক্লাছ 7ৰ ছাত্ৰ-ছাত্ৰী তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে উপযোগী হ'ব। অনুশীলনীত 3 নম্বৰত দিয়া আছে উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কোৱেশ্চনটো হৈছে হুন মিলি শৈলহতেই কিয় বকুল ফুল ফুটিছিল? ইয়াৰ উত্তৰত হ'ব হুন মিলি শৈলহতেই মালাগাঠি ছাৰ বাইদেউসকলক শ্ৰদ্ধা আৰু সম্ভাষণ জনাবলৈ বকুল ফুল ফুটিছিল। খ নম্বৰ কোৱেশ্চনত দিয়া আছে চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল কথাষাৰ কোনে কাক কৈছিল? ইয়াৰ উত্তৰত হ'ব এই কথাষাৰ মালতীয়ে হুন মিলি কৈছিল। তাৰপিছত গ নম্বৰ কোৱেশ্চনত দিয়া আছে সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত কোনটো গীত গাইছিল? ইয়াৰ উত্তৰত হ'ব সাংস্কৃতিক অনুষ্ঠান আৰম্ভণিতেই শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচিত তেজেৰে কমলাৱতী নামৰ বৰগীতটো গাইছিল। তাৰপিছত ঘ নম্বৰ কোৱেশ্চনত দিয়া আছে নাচি থাকোঁতে কোনে মূৰ্ছা গৈছিল? ইয়াৰ উত্তৰত হ'ব নাচি থাকোঁতেই শৈলবালাই মূৰ্ছা গৈছিল। নাচি থাকোঁতে শৈলবালাই মূৰ্ছা গৈছিল। অংক নম্বৰ কোৱেশ্চনত দিয়া আছে শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম কি? ইয়াৰ উত্তৰত হ'ব শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম হৈছে মৃগী। শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম হৈছে মৃগী। তাৰপিছত 6 নম্বৰ কোৱেশ্চনত দিয়া আছে সময়ৰ টিকনিডাল হেনো আগফালে উৰে। এই বাক্যশাৰী কোনে কি প্ৰসংগত কৈছিল? ইয়াৰ উত্তৰত হ'ব এই কথাষাৰ হুন মিলিয়ে শৈলবালাক কৈছিল। এই কথাষাৰ হুন মিলিয়ে শৈলবালাক কৈছিল। তাৰপিছত 4 নম্বৰত দিয়া আছে প্ৰসংগ 4 নম্বৰত দিয়া আছে কি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ইয়াৰ ক নম্বৰ কোৱেশ্চনটো হৈছে কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত অনেক লোকেই সন্তানৰ বেমাৰ লুকুৱাই ৰাখে। সময়ত ই হয়গৈ সৰ্বনাশৰ মূল। ইয়াৰ উত্তৰত হ'ব মাক বাপেক নিজৰ সন্তানৰ বেমাৰ হ'লেও লুকুৱাই ৰাখে, কাৰণ কোনোবাই ছোৱালীজনীক বেমাৰী বুলি হাঁহিব পাৰে বুলি সংকোচ কৰি বোধ কৰে মাক বাপেকে ছোৱালীজনীৰ উচিত ব্যৱস্থা নলয়। কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত অনেক লোকেই সন্তানৰ বেমাৰ লুকুৱাই ৰাখে। পিছলৈ ই হয়গৈ সৰ্বনাশৰ মূল। কেতিয়াবা ই হয়তো দুৰাৰোগ্য ৰূপ লয়। বহুতো কৈশোৰকালৰ দৈহিক পৰিৱৰ্তনৰ সম্পৰ্কে গুৰুত্ব নিদিয়ে, ফলত এনে পৰিস্থিতিৰ সম্ভাৱনা সৃষ্টি হয়। তাৰপিছত 5 নম্বৰত দিয়া আছে মালতীয়ে শৈলবালাক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতেই প্ৰধান শিক্ষয়িত্ৰীয়ে কি বুলি বাধা দিছিল? ইয়াৰ উত্তৰত হ'ব মালতীয়ে শৈলবালাক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতেই প্ৰধান শিক্ষয়িত্ৰীয়ে কৈছিল যে চেণ্ডেল পাত মুখত লগাবনে বনৌষধি কিবা এবিধ লগোৱাৰ কথা হ'লেও বেলেগ কথা। কি কৈছিল? মালতীয়ে শৈলবালাক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতেই প্ৰধান শিক্ষয়িত্ৰীয়ে কৈছিল যে চেণ্ডেল পাত মুখত লগাবানে বনৌষধি কিবা এবিধ লগোৱা কথা হ'লেও বেলেগ কথা আছিল। তাৰপিছত জানো আহা কি দিছে দেশ বোধ কৰ মাক দেউতাকে চিকিৎসাৰ ব্যৱস্থা কৰা নাই। পাঠটোত পোৱা ওপৰৰ বাক্যটোত থকা দেউতাকে পাঠটো সম্বন্ধবাচক দেউতা শব্দটোৰ লগত প্ৰথমে ক আৰু তাৰ পাছত এই বিভক্তি লগ লাগি গঠিত হৈছে। সম্বন্ধবাচক শব্দত বিভক্তি লগাই কথা কোৱাটো অসমীয়া ভাষাৰ এটা বিশেষ বৈশিষ্ট্য। সেইকাৰণেই ককা আইতা ভাই ভনী খুৰা খুৰী আদি বিশেষ স্বৰ লগত সম্বন্ধযুক্ত হয়। তাৰ মান অনুসৰি আদৰত ৰ, এৰ আদৰত ৰা, মানাৰ্থক ক লগ লাগি তাৰ পাছতেহে কাৰক বিভক্তি যোগ হয়। উদাহৰণস্বৰূপে তোৰ দেউতাৰ যোগ এ দেউতাৰে খেতি বাতি কৰিছিল। তাৰপিছত কি দিছে তোৰ
মাৰ আইতাই ইয়াত আইতা যোগ বাই বিনাম গাইছে। তাৰপিছত দিছে কি তেওঁৰ ককাকে ককা যোগ ক যোগ এ সাধু কথা কয়। তাৰপিছত কি দিছে তেখেতৰ খুৰাকেই বেহেলা বজায় খুৰা যোগ ক যোগ এ খুৰাকে। তাৰপিছত সিহঁতৰ মাকে তাঁত বয় মা যোগ ক যোগ এ মাকে। তাৰপিছত 7 নম্বৰত দিছে তলত সম্বন্ধবাচক শব্দকেইটা ভাঙি দেখুওৱা। কি দিছে মাৰা সমান সমান কি হ'ব মা যোগ ৰা মাৰা। তাৰপিছত ভাইয়েৰা ভাই যোগ এ যোগ ৰা ভাইয়েৰা। তাৰপিছত ভনীয়েৰা ভনী যোগ এ যোগ ৰা ভনীয়েৰা। তাৰপিছত খুৰীয়েকক খুৰী যোগ এ যোগ ক যোগ ক খুৰীয়েকক। তাৰপিছত 8 নম্বৰত দিছে বাওঁফালে দিয়া শব্দবোৰৰ লগত সোঁফালে থকা নিৰ্দিষ্ট ভাষক প্ৰত্যয়বোৰ মিলোৱা। কি দিছে কি হ'ব পাণ পাণৰ জগত কি দিলে মিলিব পাণ খিলা। তাৰপিছত বহি তাৰপিছত ল'ৰা ল'ৰাটো। তাৰপিছত ছোৱালী জনী। তাৰপিছত মহিলা গৰাকী হ'ব। তাৰপিছত বহি খন এনেলোকে তোমালোকে এনেদৰে মিলাই ল'বা। তাৰপিছত 9 নম্বৰত দিছে চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল। এই বাক্যটিত থকা জীপাল শব্দটোৱে জীপ শব্দৰ লগত আল প্ৰত্যয় যোগ হৈ জীপাল শব্দ গঠিত হৈছে। তেনেদৰেই তলৰ বাক্যকেইটা গঠন কৰা। জানো অহাত দিছে কি ক সৰ্বনাশ চেণ্ডেল পাত মুখত লগাবনে। তাৰপিছত দিছে কি খ শৈল ফটোটো লৈ লোৱা। তাৰপিছত গ এৰা ৰিহাখন ঠিক ঠাক কৰি ল ৰ'বা। ওপৰৰ বাক্যটোত চেণ্ডেল শব্দৰ লগ হোৱা পাৰ্ট ফ'ৰ্থ শব্দৰ লগত টো আৰু ৰিহা শব্দখনত খন যোগ হৈছে। এনেদৰে শব্দত যোগ হোৱা পাৰ্ট টো খন আদিক নিৰ্দিষ্ট বাচক প্ৰত্যয় বোলে। অসমীয়া ভাষাত ইয়াৰ বাহিৰে জন জনী গৰাকী টো টি টা কণ কণী খেলা ছটা ডাল ডালি খন খনি গছ গছি পাঠ পাতি আদি বহুতো নিৰ্দিষ্টবাচক প্ৰত্যয় আছে। যিহেতু এইবোৰ মূল শব্দৰ পাছত বহে সেইকাৰণে তাৰ লগত এডাল দিয়া আছে। কিন্তু প্ৰয়োগৰ সময়ত এইডালৰ প্ৰয়োজন নাই যেনে পাত চেণ্ডেল পাত এইবিলাক। তাৰপিছত 9 নম্বৰত দি আছে কি চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল। এই বাক্যটিত থকা জীপাল শব্দটোৰ লগত আল প্ৰত্যয় যোগ হৈ জীপাল শব্দ গঠিত হৈছে। তেনেদৰেই তলৰ বাক্যকেইটা গঠন কৰা। ঠিক তেনেদৰে ৰ যোগ আল ৰসাল ভয় যোগ আল ভয়াল যোগ আল উমাল খং যোগ আল খঙাল।